যেনেবাকে মানে সিহঁতে গাড়ী ঘোড়া ভাঙিছে বৰ্তমান আমি শংকিত আছো যে আমাক ইয়াৰ পৰা অতি সোনকালে মানে ইয়াৰ পৰা লৈ যাব লাগে গতিকে আমি অলপ অসুবিধাৰ সন্মুখীন হৈছো যিহেতুকে আমি অসমৰ মানুহ আৰু অসমৰ মানুহৰ গাড়ীবিলাক লক্ষ্য কৰি সিহঁতে আক্ৰমণ কৰিছে নমস্কাৰ মই প্ৰাঞ্জল যেহেতু মেঘালয়ত এক ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছে বিগত দুটাকৈ দিনে কেনে পৰিস্থিতিৰ সৃষ্টি হৈছে আমি আপোনালোকক প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো আপডেট জনাই আহিছোঁ বৰ্তমান সময়ত এক অচলাৱস্থাৰ যিহেতু সৃষ্টি হৈছে আৰু ইয়াৰ মাজতে ৰূপহীহাটৰ কেইবাজনো যুৱক এতিয়া মেঘালয়ত আবদ্ধ হৈ পৰিবলগীয়া এক পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু সেই কেইজন যুৱক এইখিনি মুহূৰ্তত আমাৰ সৈতে ভিডিঅ' কলৰ জৰিয়তে সংযুক্ত হৈছে আমি তেওঁৰ কাষলৈ আহিছোঁ কি ক'ব কিমানজন লোক আপোনালোক আবদ্ধ হৈ আছে আৰু কেতিয়াৰ পৰা আবদ্ধ হৈ আছে সবিশেষ জনাব আমি আজি প্ৰায় 3 দিন ধৰি আবদ্ধ হৈ আছো আপোনাৰ মানে নিগ্ৰিম হস্পিটেলত আহিছিলো এতিয়া মানে যেতিয়া আহিছিলো আমি তেতিয়াতো ঠিকই আছিলে মানে 20 তাৰিখৰ পৰা মানে আমি প্ৰব্লেমত পৰি আছো আমি 2 দিনৰ কাৰণে আহিছিলো এতিয়া ধৰক আমি ঘৰৰ পৰা যিমান পইচা পাতি লৈ আহিছিলো গোটেইখিনি হস্পিটেল গ'ল এতিয়া মানে ৰুমৰো অলপ প্ৰব্লেম হৈ আছে আপোনাৰ ধৰক ৰুমত থাকিলেতো পইচা দিব লাগিব তেওঁলোকক আমাৰ হাতত তেনেকুৱা পইচাও নাই অলপ প্ৰব্লেম হৈ আছে মানে ঘৰৰ পৰা যিমান পাৰিছো আনিছো আৰু এইবিলাক মানে চলি আছো এতিয়া মানে অলপ প্ৰব্লেম হৈ আছে এতিয়া মানে আমি যদি ঘৰত এতিয়া যদি আমি ঘৰত যাব পাৰো মানে সেইটো বহুত ভাল আছিলে এতিয়া আমি ঘৰত যাব লাগে আৰু ঠিক আছে আপোনালোকক কেনে পৰিস্থিতিৰ সন্মুখীন হৈছে বা স্থানীয় লোকে আপোনালোকক কেনে ধৰণৰ ব্যৱহাৰ কৰিছে কিবা আপোনালোকৰ আক্ৰমণৰ ঘটনাৰ সন্মুখীন হৈছে নেকি নাই আমি তেনেকুৱা আক্ৰমণৰ ঘটনাৰ সন্মুখীন হোৱা নাই মানে আমাৰ পৰা আপোনাৰ ধৰক প্ৰায় 30 কিলোমিটাৰ মান দূৰত মানে এনেকুৱা পৰিস্থিতি হৈ আছে আমি য'ত আছো মানে অলপ চেফটিতে আছো মানে তেনেকুৱা প্ৰব্লেম হোৱা নাই আমাৰ লগত এতিয়ালৈকে গতিকে এই মুহূৰ্তত আপোনালোকে অসম চৰকাৰলৈ কি আহ্বান জনাব আমি অসম চৰকাৰক এটা আহ্বান জনাই আছো যে আমাক ইয়াৰ পৰা অতি সোনকালে মানে ইয়াৰ পৰা লৈ যাব লাগে আৰু আমাৰ যিমান অসমৰ গাড়ী আছে যিমান মানুহ আছে তেওঁলোক বহুত প্ৰব্লেমত পৰি আছে তেওঁলোকক মানে একো প্ৰব্লেম নহয় সেইটো কাৰণে অতি সোনকালে ইয়াৰ পৰা আমাক লৈ যাব লাগে বহুত গাড়ীও আছে আমাৰ অসমৰ কিমান লোক আবদ্ধ হৈ আছে আমাৰ ইয়াত বহুত মানুহ আছে আমি যোনটো লজত আছো প্ৰায় মোটামুটি ইয়াত আপোনাৰ ধৰক 100-150 মানুহ ইয়াত আবদ্ধ হৈ আছে 100-150 ঠিক আছে গতিকে এই মুহূৰ্তত তাৰ পৰিস্থিতি কেনেকুৱা প্ৰতিবাদ হৈ আছে নেকি এক কথাত ক'ব গ'লে আমি বৰ্তমান শংকিত অৱস্থাত আছো যিহেতুকে মেঘালয়ৰ অৱস্থা আমি নিউজত চাই আছো যেন ইমান বেছি ভাল নহয় আপোনাৰ বৰ্ডাৰত বা যি মেঘালয় আৰু অসমৰ যি প্ৰান্ত আছে সেইখিনি হিমাত যি ধৰ্ণা চলি আছে বা যেনেবাকে মানে সিহঁতে গাড়ী ঘোড়া ভাঙিছে বৰ্তমান আমি শংকিত আছো গতিকে আমি অসম চৰকাৰক আমি বিনম্ৰতাৰে অনুৰোধ জনাম যদি অতি সোনকালে আমাক ইয়াৰ পৰা আমাৰ অসমলৈ লৈ যাওক মুঠতে পৰিস্থিতি কেতিয়া মানে কেনে ৰূপ লয় সেইখিনি আমি একচুৱেলি মোবাইলৰ জৰিয়তে বা নিউজৰ জৰিয়তে আমি অনুমান কৰিব পাৰিছো হয়তো পৰিস্থিতি আমাৰ ইয়াতো আহিব পাৰে গতিকে আমি আগতীয়াকৈ অলপ শংকিত আমি অনুৰোধ জনাম অসম চৰকাৰ আৰু মেঘালয় চৰকাৰক যাতে আমাক নিৰাপত্তা মানে আমাৰ অসমলৈ লৈ যাব পাৰে আপোনালোক মেঘালয়ৰ কোন ঠাইত আবদ্ধ হৈ আছে বুলি ক'লে বৰ্তমান আমি মেঘালয় নেমগ্ৰিজ হস্পিটেলৰ আপোনাৰ নিয়াৰেষ্ট আপোনাৰ 1.5 কিলোমিটাৰ পূব ফালে আপোনাৰ নৰ্থ ইষ্ট লজ বুলি এটা ঠাই আছে সেই লজত আছো বৰ্তমান আমি আহিছিলো 2 দিনৰ কাৰণে ইয়াত মানে পৰিস্থিতি এনেকুৱা হোৱাৰ বাবে আমি 2 দিন আগতে গুচি গলো হয় কিন্তু যাব পৰা নাই ইয়াৰ গাড়ীবিলাক নাযায় আৰু আমি এতিয়া বৰ্তমান ৰুমতে আবদ্ধ হৈ আছো যিমান পৰ্যাপ্ত টকা পইচা আছিলে আমাৰ হাতত বৰ্তমান নাই গতিকে আমি অলপ অসুবিধাৰ সন্মুখীন হৈছো আমাক ইয়াৰ স্থানীয় লোকে কোনো ধৰণৰ অত্যাচাৰ বা তেনেকুৱা কোনো ধৰণৰ হুটফুচ এতিয়ালৈকে কৰা নাই তথাপিও আমি শংকিত যিহেতুকে আমি অসমৰ মানুহ আৰু অসমৰ মানুহৰ গাড়ীবিলাক লক্ষ্য কৰি সিহঁতে আক্ৰমণ কৰিছে আৰু সেয়া লৈ পেলাই আমি শংকিত আপোনালোক কিমান মানুহ আবদ্ধ হৈ আছে আৰু গোটেইকেইজনৰ নামবিলাক জনাবচোন আমি ইয়াত মানে একচুৱেলি ক'ব গ'লে আমি একেখন গাঁৱৰ ৰূপহী যি নগাঁও ডিষ্ট্ৰিক্টৰ ৰূপহী থানাৰ আণ্ডাৰৰ কাছখাটি গাঁৱৰ আমি ইয়াত আছো 8-9জন মান মানুহ আছো আৰু আমাৰ এই ওচৰৰে বহুত মানুহ আছে কাৱৈমাৰীৰ আছে আপোনাৰ নগাঁও ডিষ্ট্ৰিক্টৰ মানুহ হয় আৰু মোৰ নাম বাবুল হুছেইন হয় আশৰাফুল আলম আনোৱাৰ হুছেইন বহুত কেইজন মানুহ আছে আনোৱাৰ হুছেইন আৰু আমাৰ ফালে আছে ৰকিবুল ইছলাম আমাৰ ফেমিলি লৈ আহিছিলো আমি হস্পিটেলত আহি পেলাই বেমাৰী লৈ আহিছিলো
আমি নিজেও এজন বেমাৰী চিকিৎসা কৰিবলৈ আহিছিলো, আমি চিকিৎসা কৰিলো কিন্তু এতিয়া আৰু যাব পৰা নাই, তেনেকুৱা এটা কণ্ডিশ্যনত আছো। ঠিক আছে, আপোনালোকে চৰকাৰলৈ কি আহ্বান জনাব? গতিকে আপোনালোকৰ চেনেলৰ মাধ্যমে আমি চৰকাৰলৈ আহ্বান জনাম যে আমাক অতি সোনকালে ইয়াৰ পৰা অসমলৈ লৈ যাব লাগে, যিহেতুকে আমাৰ হাতত পৰ্যাপ্ত পৰিমাণে টকা পইচা নাই। গতিকে আমি ইয়াত লজত থাকি লজৰ ভাড়াও দিব লাগিব বা নিজে খাবও লাগিব, তেনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হৈছো। গতিকে অসম চৰকাৰে আমাৰ দাবীটো মানিব লাগে।